নমস্কাৰ আপুনি চাই আছে পুৱাৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী কোভিড বিধি সন্দৰ্ভত কেন্দ্ৰৰ নতুন গাইডলাইন সমূহীয়া কাৰ্যসূচীত 200 লোকৰ সমাগমৰ সীমা পৰিহাৰ সামাজিক ধৰ্মীয় ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীত 200ৰো অধিক লোকক অনুমতি প্ৰদান সুইমিং পুলৰ ক্ষেত্ৰত থকা সকলো বাধা নিষেধ প্ৰত্যাহাৰ সুইমিং পুললৈ যাব পাৰিব সকলো লোক কেৱল খেলুৱৈৰ বাবে সংৰক্ষিত নিয়ম প্ৰত্যাহাৰ সিনেমা হললৈ 50% অধিক লোক যাব পাৰিব এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে জাৰি কৰিব নিয়মাৱলী সকলো ধৰণৰ প্ৰদৰ্শনীৰো অনুমতি কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে নতুন গাইডলাইন 1 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ প্ৰযোজ্য হ'ব এই নিয়মাৱলী প্ৰয়োজনত ৰাজ্য চৰকাৰসমূহে নিৰ্ধাৰণ কৰিব SOP পথৰুঘাটৰ কৃষক বিদ্ৰোহে অতিক্ৰম কৰিলে 127 বছৰ দৰং জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দৰঙৰ পথৰুঘাটত দুদিনীয়াকৈ পালন কৰা হৈছে কৃষক শ্বহীদ দিৱস কৃষক শ্বহীদ দিৱসৰ বিশেষ কাৰ্যসূচীত আজি উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্বহীদ স্তম্ভত পুষ্পাঞ্জলি অৰ্পণ কৰি মুকলি সভাত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে লগতে প্ৰায় 6 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কৃষি প্ৰশিক্ষণ প্ৰকল্পৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখযোগ্য যে 1894 চনৰ 28 জানুৱাৰীত শ্বহীদ হৈছিল 7 কোটি নিৰীহ কৃষক বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ গৈ ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল 140 জন কৃষক কৃষক শ্বহীদ দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 127 বছৰ অতিক্ৰম কৰিলে পথৰুঘাটৰ কৃষক বিদ্ৰোহে জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে এই মুহূৰ্তত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত ৰাজু আজি 127 বছৰ অতিক্ৰম কৰিলে ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হ'ব কিমান সময়ত উপস্থিত হ'ব আৰু আজিৰ দিনটোৰ কাৰ্যসূচীৰ বিষয়ে জানিব খুজিম এই মুহূৰ্তত জয়ন্ত মাধৱ গোস্বামী কৃষক শ্বহীদ দিৱস আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 127 বছৰ অতিক্ৰম কৰিছে এই কৃষক শ্বহীদ দিৱসে আৰু আজিৰ দিনটোতে পথৰুঘাটৰ এই ঠাইতে জয়ন্ত যে প্ৰায় 140গৰাকী কৃষকে প্ৰাণ আহুতি দিবলগীয়া হৈছিলে তেওঁলোকে এই সময়ত যিহেতু ব্ৰিটিছৰ শাসন চলি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি সেই সময়ত অৰাজকতা আছিলে তাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিবৰ বাবে ইয়াত একত্ৰিত হৈছিলে কৃষকসকল আৰু সেই সময়ত জিলাধিপতি মিষ্টাৰ এণ্ডাৰছন বা আৰক্ষী অধীক্ষক মিষ্টাৰ বেৰিংটন আৰু মহকুমাধিপতি লুমিংটন তেওঁলোকে হাতত উদ্যত বন্দুক লৈ তেওঁলোকে আহি ইয়াত গুলীবৰ্ষণ কৰিছিল আৰু সেই গুলীবৰ্ষণতে 140গৰাকীকৈ কৃষকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে আৰু আজিৰ দিনটো যিহেতু সেইসকল কৃষকক পুনৰ স্মৃতিত তেওঁলোকৰ স্মৃতিত এনেধৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে মোৰ সৈতে আছে নৱজ্যোতি মহন্ত মই নৱজ্যোতি মহন্তক অকণমান সময়ৰ কাৰণে বিচাৰিম আজিৰ কাৰ্যসূচী সম্পৰ্কে আপুনি কি ক'ব কাৰণ এই পথৰুঘাট যদি আমি চাওঁ তেনেহ'লে স্বাধীনতা আন্দোলন আমি ভাৰতে স্বাধীনতা পোৱাৰ ক্ষেত্ৰত কিন্তু এই পথৰুঘাটৰ ৰণৰ ক্ষেত্ৰত বহুখিনি অৰিহণা আছে নিশ্চয়কৈ আজি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব কিছু সময় পিছতে আমি জানিব পৰা মতে আৰু কাৰ্যসূচী বুলি ক'বলৈ গ'লে প্ৰথমতে যি শ্বহীদ যি স্তম্ভ আছে তাত পুষ্পাঞ্জলি অৰ্পণ কৰিব আৰু যি বৃহৎ প্ৰকল্প আৰু ইয়াৰ লগতে আমি মনত পেলাই দিব বিচাৰিছোঁ যি 125 সংখ্যক যি কৃষক শ্বহীদ দিৱস এই দিনটোতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে উপস্থিত হৈছিল উপস্থিত হৈ তেওঁ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল আৰু এই আধাৰশিলা স্থাপন আজি 2 বছৰ সম্পূৰ্ণ হ'ল আৰু 2 বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে এই প্ৰকল্পৰ ইতিমধ্যে তেওঁ শুভাৰম্ভণি কৰিব বুলি আমি জানিব পাৰিছোঁ বিভাগৰ ফালৰ পৰা আৰু ইয়াৰ লগতে আমি ক'ব লাগিব যে ইয়াৰ পূৰ্বে কিন্তু বহু মুখ্যমন্ত্ৰী আহিছে বহুবাৰ বহুত আঁচনিৰ শুভাৰম্ভ কৰা হ'ল আধাৰশিলা স্থাপন কৰা হ'ল কিন্তু কোনো এটা কাম সম্পূৰ্ণ নহ'ল কিন্তু এইবাৰ যি সৰ্বানন্দ সোণোৱাল যি চৰকাৰ এই চৰকাৰ আৰম্ভ হোৱাৰ পিছতেই যি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পথত এতিয়া দেখিবলৈ পোৱা গৈছে আৰু যি শ্বহীদ এই শ্বহীদসকলক যাতে উচিত মৰ্যাদা দিয়া হয় তাৰ কাৰণে শ্বহীদ পৰিয়ালসকলে বাৰম্বাৰ আহ্বান জনাই আহিছে যে বাৰবাৰ অনুৰোধ জনাই আহিছে যে শ্বহীদসকলক উচিত মৰ্যাদা দিয়ক তেওঁলোকৰ উচিত মৰ্যাদা এনেকৈ হ'ব যাতে এই যি পথৰুঘাট এই পথৰুঘাটে যাতে যি পাঞ্জাৱৰ জালিয়ানাবাদ আছে তাতকৈ যাতে সুন্দৰ হওক কাৰণ জালিয়ানাবাদতকৈ আগত এয়া কৃষক বিদ্ৰোহ হৈছিল আৰু জালিয়ানাবাদতকৈ ভয়াৱহ আছিল এই কৃষক বিদ্ৰোহ য'ত 40 জন কৃষকে মৃত্যুবৰণ কৰিব কৃষক হিন্দু মুছলিম একেলগে মৃত্যু হৈছিল আকৌ একেলগে সমাধিস্থিত কৰা হৈছিল এটা ঐতিহাসিক এই স্থান আৰু এই ঐতিহাসিক স্থানত যাতে চৰকাৰে
আৰু ইয়াৰ লগতে আৰু এটা কথা মনত পেলাই দিব বিচাৰিছোঁ, এই যি পথৰুঘাটৰ বিষয়ে কিন্তু আমাৰ সাংসদ মঙলদৈ সাংসদ যি দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে সংসদত তেওঁ উত্থাপন কৰিছে, যি পথৰুঘাটত উচিত মৰ্যাদা দিব লাগে বুলি তেওঁ দাবী জনাইছে। সেইটো এক ভাল লক্ষণ। যেতিয়াই পৰাই চৰকাৰ বিজেপি চৰকাৰ আহিছে বা মিত্ৰজোঁটৰ যি চৰকাৰ দেখিছোঁ আমি, তেতিয়াৰ পৰা কিন্তু এই পথৰুঘাটক লৈ কিন্তু যথেষ্ট কাম কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আৰু সেই কথাটো কিন্তু আমাক যোৱাকালি আমি যথেষ্ট লগ পাইছোঁ। যদি চাওঁ নব তেনেহ'লে জয়ন্তও আছে, যিহেতু এংকৰ হিচাপে জয়ন্ত আছে। জয়ন্ত এই কথাখিনি জানিব বিচাৰিছে, নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাব বিচাৰিছে। এই পথৰুঘাট যদি এই গোটেই প্ৰকল্পটো হোৱাৰ পিছত পৰ্যটনৰ ক্ষেত্ৰত কিছু ইতিবাচক সঁহাৰি আহিব পাৰে। নিশ্চয় ইতিবাচক সঁহাৰি আহিব পাৰে। আৰু জালিয়ানৱালাবাগক আমি যেনেধৰণে জানো, হয় যিধৰণে জালিয়ানৱালাবাগক যি এতিয়াও যি দেখাৰ লগে লগে গম পোৱা যায়, অনুভৱ কৰা যায়, তেনেধৰণৰ অনুভৱ যাতে কৰিব পাৰে সেই ব্যৱস্থাটো যাতে চৰকাৰে কৰে তাৰ আশ্বাস প্ৰদান কৰিব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কৰাৰ প্ৰয়োজনীয়তা আছে, কাৰণ এইখিনিতে মই আৰু এটা কথা কওঁ যে নব, যদি পথৰুঘাটৰ কথাই চাবলৈ যোৱা হয় তেনেহ'লে অসমৰ ৰাইজেও কিন্তু বিশেষভাৱে পথৰুঘাটক নাজানে। নিশ্চয় বহুতে নাজানে। আৰু আমাৰ যি ধৰণে স্থান পাব লগা আছিল, অসম বুৰঞ্জীতে হওক বা যি ধৰণে স্থান পাব লগা আছে, সেই ধৰণে স্থান কিন্তু পথৰুঘাটে পোৱা নাই। তাৰ কাৰণে দুখ প্ৰকাশ কৰে। আৰু ইয়াৰ আগতেও আমি দেখিছোঁ যে বহুবাৰ প্ৰচাৰ মাধ্যমৰ দ্বাৰা যি ধৰণে প্ৰচাৰ হ'ব লাগিছিল ইয়াৰ পূৰ্বে, বহু বছৰ পূৰ্বে, সেই ধৰণৰ প্ৰচাৰো কিন্তু পোৱা নাছিল। কিছু বছৰ আগৰ পৰাই কিন্তু যথেষ্ট প্ৰচাৰ পাইছে, যথেষ্ট চৰকাৰৰ পদক্ষেপ লৈছে। আমি যদি আপুনি দেখে যে ভাল বুলি ক'ব লাগিব, এই চৰকাৰখনে কৰিছে ভাল ক'ব লাগিব। আৰু ইয়াৰ আগতে মনত পেলাই দিব বিচাৰিছোঁ, ইয়াৰ পূৰ্বেও কিন্তু শ্বহীদ স্তম্ভৰ কাষত কেইবাটাও কিন্তু আধাৰশিলা স্থাপন কৰা ফলক লগাই থৈ দিয়া আছে, কিন্তু সেই প্ৰকল্প কিন্তু আজিও কোনোদিন সম্পূৰ্ণ নহ'ল। আৰু চৰকাৰীভাৱে 125 বছৰ গৰকাৰ পিছতেই কিন্তু চৰকাৰীভাৱে এই অনুষ্ঠান পতা হৈছিল। ইয়াৰ বাবে কিন্তু ছাত্ৰ সন্থাই পাতিছিল, স্থানীয় ৰাইজে পাতিছিল, চৰকাৰে পতা নাছিল। এই কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু নবই যিখিনি কথা উনুকিয়াই দিছে সেইখিনি কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ কথা। কাৰণ ইতিহাসতো যেনেধৰণে স্থান লাভ কৰিব লাগিছিলে পথৰুঘাটে, জালিয়ানৱালাবাগে যেনেধৰণে স্থান লাভ কৰিছে তেনেধৰণে কিন্তু পথৰুঘাটে তেনেধৰণৰ স্থান লাভ নকৰিলে। কিন্তু এতিয়া 125 বছৰ গৰকাৰ পিছত যোৱা দুটা বছৰৰ আগতে ইয়াত এনেধৰণৰ ৰাজহুৱা অনুষ্ঠান হোৱা হৈছে, চৰকাৰী অনুষ্ঠান হোৱা হৈছে। আৰু পথৰুঘাটক অসমৰ ৰাইজকো জনোৱাৰ এতিয়া কিন্তু সময় আহি পৰিছে। অসমৰ ৰাইজেও কিন্তু যিমানখিনি জানিব লাগে পথৰুঘাটক সিমানখিনি কিন্তু নাজানে। ইতিহাসতো যিমান ধৰণে থাকিব লাগিছিলে, বুৰঞ্জীত যেনেধৰণে থাকিব লাগিছিলে তেনেধৰণে কিন্তু পথৰুঘাট নাই। গতিকে পথৰুঘাটক অসমে জানিব লাগিব, ভাৰতে জানিব লাগিব আৰু বিশ্বই জানিব লাগিব। জয়ন্ত। নিশ্চয় ৰাজু, অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয়। পথৰুঘাটৰ ৰনে যি মান্যতা পাব লাগিছিল সেই মান্যতা কিন্তু আজিৰ তাৰিখলৈ পোৱা নাই। এইখিনি ক্ষোভ বা প্ৰতিক্ৰিয়া আছে ৰাইজৰ মাজত। ৰাজু, এই মুহূৰ্তত যদি সম্ভৱ হয়, যদি আপোনালোকৰ কাষত উপস্থিত আছে তেনে কোনো ব্যক্তি, 140জনকৈ কৃষক শ্বহীদ হৈছিল, ইতিহাস প্ৰসিদ্ধ এটা দিন 1894 চনৰ আজিৰ দিনটোতে, অৰ্থাৎ 28 জানুৱাৰীৰ দিনটোতে। গতিকে এই মুহূৰ্তত সেই 140জন কৃষকৰ পৰিয়ালৰ কোনো সম্পৰ্কিত ব্যক্তি তাত উপস্থিত আছে নেকি, বা তেওঁলোকৰ সৈতে কিবা বাৰ্তালাপ কৰা হৈছে নেকি? ৰাজু। জয়ন্ত চাওক, আৰু যিহেতু 11টা বজাত অনুষ্ঠান আছে আৰু চৰকাৰী অনুষ্ঠান আপুনি জানেই যে 11টা বজাত অনুষ্ঠান থাকিলে তাৰ পৰা কিছু সময় লাগে। আৰু ইয়াত যদি আমি চাওঁ তেনেহ'লে আমি আহোঁতেও দেখিছোঁ যে যথেষ্ট কুঁৱলী আছে। গতিকে এই মুহূৰ্তলৈকে পৰিয়ালৰ লোক কোনো অহা নাই, শ্বহীদ পৰিয়ালৰ। আমি শ্বহীদ পৰিয়ালৰ লোকসকল যদি কোনোবা আহে, কাৰণ 1894 কথা, 1894 28 জানুৱাৰীত এই যি পথৰুঘাটত কৃষক শ্বহীদ হৈছিলে সেই ঘটনা সংঘটিত হৈছিল। গতিকে তাৰপিছত তেওঁলোকৰ হয়তো নাতি পুতি কোনোবা থাকিব, তেওঁলোকৰ সৈতে আমি নিশ্চয় কথা পাতিবলৈ যত্ন কৰিম। কিন্তু এই মুহূৰ্তত জয়ন্ত, আমি আপোনাক জনাব লগতে নৰ্থ ইষ্ট নিউজ 18 অসম নৰ্থ ইষ্টৰ যিসকল দৰ্শক আছে তেওঁলোকক জনাওঁ যে আমি তেওঁলোকৰ সৈতে নিশ্চয় কথা পাতিবলৈ যত্ন কৰিম, কিন্তু এতিয়া সেই কথা সম্ভৱ নহয়। ধন্যবাদ ৰাজু, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। 11 বজাত আৰম্ভ হ'ব কাৰ্যসূচী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হ'ব। আৰু সকলোৱে বিচাৰিছে যে ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক এই পথৰুঘাটৰ ৰণ যি শ্বহীদসকলে যি মান্যতা পাব লাগিছিল, বা এই ৰণে যেনেদৰে ইতিহাসৰ পাতত মান্যতা পাব লাগিছিল, বা আজিৰ তাৰিখত যি ধৰণৰ মান্যতা লাভ কৰিব লাগিছিল সেয়া লাভ কৰা নাই। সকলোৱে আশা প্ৰকাশ কৰিছে। ইতিমধ্যে সাংসদগৰাকীয়ে সংসদত এই বিষয়ে উত্থাপন কৰিছে। অতি শীঘ্ৰেই পৰ্যটকৰ বাবে এক বিশেষ স্থান হিচাপে পৰিগণিত হওক, সেই কথাই সকলোৱে আশা প্ৰকাশ কৰিছে।
কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা। কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে। ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ। একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী। এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18। আৰু সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18এ আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ। সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে। এই বিশ্বাসেৰেই প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18-ৰ। সহজন নৰেন্দ্ৰ মোদী আহিলেও চিন্তিত নহয় নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। আজমল নাথাকিলে হিমন্ত আৰু বিজেপিৰ বাবে ৰাজনীতি কৰাটো কঠিন। তেজপুৰত 6 আৰু 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ বুজ লৈ এই মন্তব্য এজেপিৰ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰীৰ। এজেপিৰ বাবে হিমন্ত কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীক মানৰ লগত ৰিজালে চিত্ৰৰঞ্জন বসুমতাৰীয়ে। অসমৰ 3 কোটি জনসাধাৰণে সিদ্ধান্ত ল'লে বিজেপিৰ 42 লাখ কাৰ্যকৰ্তা উফৰি যাব বুলিও কয় বসুমতাৰীয়ে। বিজেপিকৰণ চলি আছে আৰু কংগ্ৰেছত বিজেপি এজেণ্ট ঢেৰ, হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট ঢেৰ আছে। তাৰ লগে লগে AUDF সাম্প্ৰদায়িক দল আৰু AUDFটো আচলতে হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ বিজেপিৰ কাৰণে এটা অম্লজান, তাৰমানে অক্সিজেন। তাৰমানে বিজেপিৰ কাৰণে আপোনাৰ বদৰুদ্দিন আজমল বা AUDF নহ'লে তেওঁলোকৰ ৰাজনীতি নহয়, গোটেই তেওঁলোকৰ কাৰণে অম্লজান। এতিয়াতো চটপটাই থাকিব হিমন্ত বিশ্ব শৰ্মাই যদি কালি ৰাজনৈতিকভাৱে আমি উৎখাত কৰোঁ বদৰুদ্দিন আজমলক বা AUDFক, তেতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি নহ'ব। গোটেই ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে সদায় AUDFৰ নাম লয়, বদৰুদ্দিন আজমলক তেওঁলোকে নাম লয়। কিন্তু তেওঁলোকৰ এটা গোপন মেটেৰিয়েল আছে, সকলোৱে জানে দিল্লীত হৈছে। আমি স্পষ্টকৈ আমি কৈছোঁ যে কোনো ৰাষ্ট্ৰীয় শক্তি, কোনো সাম্প্ৰদায়িক শক্তিৰ লগত আমি কাম নকৰোঁ। গুৱাহাটীৰ পানী যোগানক লৈ উদ্ভট মন্তব্য সাংসদ কুইন ওজাৰ। খোৱা পানী যোগান প্ৰকল্প নিৰ্মাণ নোহোৱাৰ বাবে কুইন ওজাই দোষাৰোপ কৰিলে মহানগৰবাসীক। ফেব্ৰুৱাৰীৰ ভিতৰত পানী যোগান আঁচনি সম্পূৰ্ণ হোৱাৰ আশ্বাস দিলে সাংসদগৰাকীয়ে। মহানগৰবাসীক এই প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কুইন ওজাই। শেষ পৰ্যায়ত আছে কেইবাটাও প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে মহানগৰবাসীক দোষাৰোপ কৰিলে সাংসদগৰাকীয়ে। ঘৰৰ সন্মুখত পাইপ বহুৱাবলৈ গ'লে ৰাইজে বাধাৰ সৃষ্টি কৰে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। এই কথাবোৰ মানে আমাৰ কিছু অসুবিধা হোৱাই পলম হৈছে, কিন্তু মাননীয় মন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে আমি জানুৱাৰী যিহেতু ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি খোৱা পানীটো আৰম্ভ কৰিম। যোৰহাটৰ বাঘমৰা ট্ৰেজেডিৰ নতুন মোৰ। বাঘমৰা উইণ্টাৰ কাৰ্নিভেলৰ বিষয়ববীয়াৰ বিৰুদ্ধে থানাত ৰুজু কৰা হৈছে গোচৰ। মঙলবাৰে বাঘমৰাত ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বনভোজস্থলীত উপস্থিত থকা লোকক বাঘমৰা উইণ্টাৰ কাৰ্নিভেলৰ বিষয়ববীয়াই শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হয়। কি হ'ল তেখেতে মানে কথাখিনি মোক কৈ আছিলে যে এনেকৈ পানীত ডুবি গ'ল হেন। তেনেকুৱাতে মই জাষ্ট 3টা কপি ফটো তুলিছিলোঁ, মানে মই বোলো জেগা টুকুৰা ফটোটো লওঁ। তেনেকুৱাতে তাৰে মানে কমিটিৰ মানুহসোপাই আহি পেলাই কৈছে যে তই ইয়াত বাইক ল'ব আহিছ বুলি কৈ পেলাই মোক মানে চুচৰাই লৈ যায় 50জন মানে নি পেলাই মানে 2জন মানে মোৰ ডিঙি চেপিছে আৰু কেইজন মানে মোৰ ইয়াত মাৰিছে। মই কৈছোঁ দাদা মই আপোনালোকৰ একো কৰা নাই, মই আপোনালোকৰ একো চিনিও নাপাওঁ, আপোনালোকে মোক কিয় মাৰপিট কৰিছে? কৈছে নহয় তই ইয়াত বাইক দিবলৈ আমাৰ জেগা বদনাম কৰিব আহিছ তেনেকৈ বুলি কয়। আৰু মোৰ ডিঙিৰ পৰা চেইনডাল লৈ লয়, মোৰ পকেটৰ মোবাইল লৈ লয়, পাৰ্চটো লৈ লয়। তাৰপিছত মই কোনো পুলিচ আহি পায়, আমাৰ ৰুবুল আলী ছাৰ আহি পাই পেলাই মোক কয় যে কি হ'ল আপোনাক কোনে মাৰিছে? মই বোলো তেখেতলোকে মাৰিছে। এতিয়া তেওঁলোকে কয় যে মই মৰা মেলা নাইকিয়া আমি। মই বোলো মোৰ মোবাইল চবাইল চব পাৰিলে। তেনেকুৱা এজন মানে মোবাইলটো উলিয়াই দিছে। পুলিচে একো প্ৰকাৰে। লালকিল্লাৰ দুৰ্ভাগ্যজনক কাণ্ডৰ পিছত স্তিমিত হোৱাৰ পথত কৃষক বিদ্ৰোহ। 26 জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ পিছত বুধবাৰে আন্দোলনৰ পৰা আঁতৰি আহিল 2টা কৃষক সংগঠন। সদৌ ভাৰত কৃষক সংঘৰ্ষ সমন্বয়ক সমিতি আৰু ভাৰতীয় কিষাণ ইউনিয়নে ওলাই আহিল আন্দোলনৰ পৰা। ইপিনে আন্দোলনৰ অংশৰূপে 1 ফেব্ৰুৱাৰীত অংশগ্ৰহণ কৰা 1 ফেব্ৰুৱাৰীত গ্ৰহণ কৰা সংসদ ভৱন যাত্ৰা কাৰ্যসূচী সাময়িকভাৱে বাতিল কৰিছে আন্দোলনৰ নেতৃত্বই।
26 জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত সংসদ ভৱনৰ যাত্ৰা কাৰ্যসূচী বাতিল কৰিছে সংযুক্ত কিষাণ মৰ্চাই। ইপিনে হিংসাত্মক ঘটনাত জড়িত আৰু উচতনি দিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিছে দিল্লী আৰক্ষীয়ে। এই পৰ্যন্ত দিল্লী আৰক্ষীয়ে 25খনৰো অধিক এজাহাৰ দাখিল কৰিছে, 19জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে শতাধিকক আটক কৰিছে। আৰক্ষীৰ তথ্যমতে হিংসাত্মক ঘটনাত প্ৰায় 400 আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক আহত হৈছে।